কৃষকৰ ভাল খবৰ যিহেতু ইয়াত আপোনালোকৰ একদম কম দাম আপুনি বাহিৰত নোযোৱাকৈ অসমতে আপোনালোকৰ এইকেইটা পাৱাৰ উইডাৰসমূহ ধুনীয়াকৈ লৈ যাব পাৰিব তেতিয়াহ'লে ৰাতি হ'লে আপোনালোকে LED লাইট আছে আপোনালোকৰ ডাইৰেক্ট LED লাইট সহকাৰে আপোনালোকে ধুনীয়াকৈ হাল বাব পাৰিব 1 ঘণ্টাত যদি এই উইডাৰখন আপুনি লৈ যায় তেতিয়াহ'লে 2 বিঘা মাটি আপোনালোকৰ মাৰিব পাৰিব AC দিয়া আছে যদি গৰমত হাল বাব টান পায় ইয়াত AC সহকাৰে আপোনালোকে ধুনীয়াকৈ AC খাই এইখনত আপুনি হাল বাব পাৰিব একদম ধুনীয়া এখন হৈছে কামা ইঞ্জিনৰ আপোনালোকৰ ব্লেডটো যাবই লগত কেজুৱেল ফ্ৰী আছে নমস্কাৰ আজি আপোনালোকে এটা ব্যতিক্ৰমী ভিডিঅ' লৈছো অসম কৃষিৰ বাবে বিখ্যাত কিন্তু অসমৰ আপোনালোকৰ কৃষি যদি খেতি কৰিব বিচাৰে তেতিয়া খেতি কৰিলে আপোনালোকৰ আগৰ দিনত গৰুৱে হাল বাইছে কিন্তু এতিয়া গৰুৱে হাল নাপায় ডাইৰেক্ট ট্ৰেক্টৰ দি কম খৰচত যেহেতু কৰিব বিচাৰে সেইটো কাৰণে আপোনালোকে আজি এনেকুৱা এখন দোকানৰ যিখন দোকানত আপুনি এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰ হওক বা পাৱাৰ টিলাৰ ইয়াৰ পৰা একদম কম টকাতে লৈ যাব পাৰিব ইয়াৰ স্বত্বাধিকাৰী দাদা আছে দাদাৰ লগত ধুনীয়াকৈ কথা পাতিম আৰু যিহেতু চাওক এখন ট্ৰেক্টৰ যদি কিনিবলৈ যাতে 15-20 লাখ টকা পৰ্যন্ত ভৰিব লাগে কিন্তু যদি ক'বলৈ যাওঁ এনেকুৱা ধৰণৰ এখন পাৱাৰ টিলাৰ যদি কিনিব আহে তেন্তে কিমান হাজাৰ টকা আপোনালোকক কোনো মাত্ৰ 1000 টকাতে আপোনালোকে এনেকুৱা ধৰণৰ পাৱাৰ টিলাৰ আপোনালোকে লৈ যাব পাৰিব একদম ঘৰত যদি ক'বলৈ যাওঁ আপোনালোকে একদিনত 15 পৰা 20 বিঘা মাটি এই পাৱাৰ উইডাৰ দি আপোনালোকে ডাইৰেক্ট হাল বাব পাৰিব ইয়াত কেনেকুৱা কি আপোনালোকক ডিটেইলছ জনাব চেষ্টা কৰিম ফাৰ্ষ্টত ইয়াৰ দাদাৰ লগত চিনাকি হৈ লওঁ আহক এখেত হৈছে চাইন মেচিনৰ স্বত্বাধিকাৰী দাদা নমস্কাৰ নমস্কাৰ ভালনে খবৰ ওকে আপোনালোকৰ যিহেতু ইয়াত আপোনালোক আহিছো একদম চাওক কম প্ৰাইজত যেটা আমাৰ ভিউয়াৰ্ছক আপোনালোকে এৰি দিব লাগিব একদম কম প্ৰাইজত আপোনালোকে লোকেশনটো ক'ত আমাৰ নগাঁও ৰূপহীত চাওক আপুনি চাওক যদি স্ক্ৰীন ফোন নম্বৰ ফোন নম্বৰ এতিয়া যোগাযোগ কৰক যে আপোনালোকৰ নগাঁও ৰূপহীত একদম কম প্ৰাইজত আপোনালোকে এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰসমূহ লৈ যাব পাৰিব এটা ডিটেইলছ জনাব আপোনালোকক চেষ্টা কৰিম ফাৰ্ষ্টত ষ্টাৰ্ট কৰোঁ ইয়াৰ পৰা অলপ ওচৰলৈ আহি দেখা দিবা এইখন হৈছে আপোনালোকৰ পাৱাৰ উইডাৰ 7.75 HP আপোনালোকৰ 7750 HP এই উইডাৰখন আপোনালোকে লৈ যাব পাৰে একদম কিমান টকা নিব পাৰিব এইটো আপোনাৰ গাড়ীৰ কোৱালিটি বহুত চাক সকেট জাম্পাৰ আছে ওকে ইয়াত সকেট জাম্পাৰ মানে কি ভাইব্ৰেচন নহয় এতিয়া ভাইব্ৰেচন নহয় ওকে চাওক আপুনি যেতিয়া আপোনালোকে হাল বাব এই ট্ৰেক্টৰ যেতিয়া হাল বাব আপোনালোকৰ বহুতে দেখায় যে আপোনালোকৰ ভাইব্ৰেচন কৰে কিন্তু আপুনি ভাইব্ৰেচন নকৰে সাসপেনশন আছে ইয়াত চাওক আপোনালোকৰ সকেট জাম্পাৰ লগোৱা হৈছে ইয়াৰ সহায়ত আপোনালোকৰ ভাইব্ৰেচন নহওক আপুনি ধুনীয়াকৈ লৈ যাব পাৰে ইয়াৰ প্ৰাইচটো কিমান ইয়াৰ প্ৰাইচ 60000 টকা প্ৰাইচ 60000 টকা ফাল কেইটা লাগিব ইয়াৰ 32টা ফাল লাগিব ওকে পেট্ৰল নে ডিজেল ইয়াৰ এইটো পেট্ৰল ইঞ্জিনৰ ওকে সো আপুনি পেট্ৰল ইঞ্জিনত আপোনালোকৰ লৈ যাব পাৰিব যদি আমাৰ ভিডিঅ' চাই পেলা হয় তেতিয়া কিবা ডিসকাউন্ট ৰাখিব না 5000 টকা ডিসকাউন্ট হ'ব 5000 টকা ডিসকাউন্ট 5000 টকা 60000 টকা কৈছে মাত্ৰ 55000 আপুনি এই উইডাৰখন লৈ যাব পাৰিব স্যাৰ একদম আপোনালোকৰ কমফৰ্ট হৈ আপোনালোকৰ হাল বাবলৈ আপোনালোকৰ বেছি টাইম নালাগে যদি 1 বিঘা মাটি হাল বাব ক তেল কিমান মান খাব ইয়াৰ 1 বিঘা মাটিত 800 গ্ৰাম তেল খাব মাত্ৰ 800 গ্ৰাম 1 লিটাৰ তেলো নাখায় চাওক যদি 1 বিঘা মাটি আপুনি হাল বাবলৈ যায় তেতিয়া হলে 800 গ্ৰাম তেল ইয়াত আপোনালোকৰ খাই যাব কিন্তু ইয়াত আহো নেক্সট এখনত হেতু 8 টাৰ্বো ইঞ্জিন আপোনালোকৰ 8 HP আপোনালোকৰ 8000 HP ইয়াৰ ডিটেইলছ ধুনীয়াকৈ জনাই দিকচোন ইয়াৰ চাক হেডলাইট চাক কি ইয়াৰ হেডলাইট আচ্ছা হেডলাইট আছে আপোনালোকৰ দুটা হেডলাইট ওকে এয়াৰ ফিল্টাৰ ডবল আছে সব আপোন ৰাতি হলে আপোনালোকে যদি হাল বাব বিচাৰে তেতিয়া হলে ৰাতি হলে আপোনালোকে LED লাইট আছে আপোনালোকৰ ডাইৰেক্ট LED লাইট সহকাৰে আপোনালোকে ধুনীয়াকৈ হাল বাব পাৰিব ইয়াত ফাল কেটা দিয়ে আপোনালোকে ইয়াৰ ফাল 32টা আৰু ইয়াৰ সাপটো চাব ইয়াৰ সাপ ওচৰত দেখাই দিয়ে ধুনীয়াকৈ এই সাপটো 32 mm আছে 32 mm বহুত হেভি আছে আচ্ছা যদি ইয়াৰ কথা কেজুৱেলৰ কথা কওঁ আপোনালোকে কেজুৱেল আপোনালোকে এক্সট্ৰা কিনিব লাগিব না নিলে না আপোনালোকে ফ্ৰী দিম লগত কেজুৱেল ইয়াৰ লগত ফ্ৰী আছে 1 বিঘা মাটি হাল বাব কিমান টাইম লাগিব এখন 1 বিঘা মাটি হাল মাৰোতে আধা ঘন্টা সময় লাগে আধা ঘন্টা সময় লাগে আৰু যদি কথা 1 ঘন্টাত 2 বিঘা মাটি হাল মাৰিব 1 ঘন্টাত 2 বিঘা মাটি মাৰিব পাৰিব বেছি 3 বিঘা 4 বিঘা কৰিলে আমি 2 বিঘা মাটি হাল মাৰিব সো আপোনালোকে 1 ঘন্টাত যদি এই উইডাৰখন আপুনি লৈ যায় তেতিয়া হলে 2 বিঘা মাটি আপোনালোকে মাৰিব পাৰিব যদি তেলৰ কথা কওঁ তেলৰ কেপাসিটি কিমান থাকে আৰু ইয়াত তেল কিমান খাব 1 বিঘাত তেলৰ কেপাসিটি 3.5 লিটাৰ 3.5 লিটাৰ ওকে তেল আপোনাৰ 1 বিঘাত 800 গ্ৰাম তেল খাব ওকে এখন 800 গ্ৰাম খাব এখন 800 গ্ৰাম খাব 8000 HP আপোনালোকৰ ধুনীয়াকৈ 800 গ্ৰাম তেল খাব 1 বিঘা যদি মাটি হাল বাবলৈ যিখিনি কেজুৱেল লাগিব যিখিনি ব্লেড লাগিব সেই গুটেখিনি আপোনালোকক এই উইডাৰখনৰ লগত ডাইৰেক্ট ফ্ৰী হিচাপত দি দিব নেক্সট এখন লৈ আহো এখন হেভি টেকৰ হয় এখন হেভি টেকৰ অলপ দেখাই দিয়ে এফালে চাওক এখন হেভি টেকৰ দেখিব পাৰিছে হেভি টেকৰ এখন কিমান কি এখন আপোনাৰ এটো 15 HP হয় এখন 15 HP মানে 15000 HP 32 ব্লেডৰ হয় ওকে 32টা ব্লেড দিব ওকে আৰু নেক্সট কি আছে নেক্সট আপোনাৰ হেডলাইট আছে সক ইয়াত হেডলাইট আছে আপোনালোকৰ যেটো কলো আপোনালোকৰ ৰাতি হাল বালেও আপোনালোকৰ LED লাইট সহকাৰে হেডলাইট আছে আপুনি ৰাতিও হাল বাব পাৰিব যদি এই উইডাৰখন আপুনি ঘৰত লৈ যায় 1 বিঘা মাটি যদি কৰিব যায় কিমান টাইম এয়াৰ ফিল্টাৰ থাক বহুত ডাঙৰ আছে এয়াৰ ফিল্টাৰ চাওক আপোনালোকৰ অলপ ওচৰলৈ আহি দেখাই দিয়া
চাওক আপোনালোকৰ ইঞ্জিন আছে, আপোনালোকৰ বহুত ধুনীয়া মানে হেভি কোৱালিটি আপোনালোকৰ ইঞ্জিন আছে, এয়াৰ ফিল্টাৰ আছে। লগত আপোনালোকে যদি ক'বলৈ যে 1 বিঘা মাটি হাল বাবলৈ কিমান টাইম লাগিব আৰু কিমান তেল খাব ইয়াৰ? এইটো আপোনাৰ ঘন্টাত 3 বিঘা মাটি হাল মাৰিব। ঘন্টা 3 বিঘা মাটি যে আপোনালোকৰ 1 ঘন্টাত আপোনালোকৰ 2 বিঘা মাটি মাৰিব পাৰে। যদি এইখন নিয়ে তেতিয়াহ'লে 1 বিঘা মাটিত আপুনি 3 বিঘা মাটি এখন হেভি টেকৰ ইঞ্জিন আপোনাৰ 15 HP ধুনীয়াকৈ হাল মাৰিব পাৰিব। যদি তেলৰ কথা কওঁ, তেলৰ কিমান? এইটো বিঘাত আপোনাৰ 1 লিটাৰ খাব। 1 লিটাৰ খাব। এইখন যদি আপুনি লৈ যায় এই উইডাৰখন আপোনালোকৰ 1 লিটাৰ তেল খাব। যদি ঘন্টাত আপোনালোকৰ চিষ্টেমত মাৰে 1 ঘন্টাত আপোনালোকৰ 1 লিটাৰ তেল খাব। মই বৰ্তমান আহিব দেখিব চাওক আপোনালোকৰ চাইন মেচিন দেখিব পাৰিছে, GST নাম্বাৰ আছে, ইয়াত গোটেই ডিটেইলছ দিয়া হৈছে, ফোন নাম্বাৰ দিয়া হৈছে আৰু গোটেই কি মেচিন পায় গোটেইখিনি আপোনাৰ ডিটেইলছ সহকাৰে ইয়াত দিয়া হৈছে। আপুনি ইয়াৰ পৰা ধুনীয়াকৈ এটা মেচিন কম দামত আপুনি লৈ যাব পাৰিব। নেক্সট এইফালে আহোঁ। এইটো আমাৰ নিজৰ ব্ৰেণ্ডৰ হয়। এখন নিজৰ ব্ৰেণ্ডৰ। অ'কে, দেখাই চাইন শক্তি প্লাছ। চাইন শক্তি প্লাছ 8000 দেখিব পাৰিছে। চাইন শক্তি প্লাছ 8000 HP আপোনালোকৰ হয়। এখন তেখেতৰ নিজৰ ব্ৰেণ্ড, চাইন মেচিনৰ নিজৰ ব্ৰেণ্ড। আৰু ইয়াত এইখিনি এটা ফিচাৰ্ছ দেখিব পাৰিছো। এইফালে অলপ ধুনীয়াকৈ দেখাই দিয়া। চাওক যিহেতু গৰম দিন আহি আছে, ঠাণ্ডা দিন যোৱা গৰম দিন আহি পাবহি। গৰম দিনত হাল বাব কিন্তু বহুতে টান পায় হাল বাবৰ কাৰণে। কিন্তু ইয়াত এটা ফিচাৰ্ছ আপোনালোকে দেখি ভাল লাগিল। এই উইডাৰখন যদি লৈ যায় তেতিয়াহ'লে আপোনালোকৰ ইয়াত AC আছে, চব দেখিব পাৰিছে। ইয়াত আপোনালোকৰ AC দিয়া আছে, AC দিয়া আছে। যদি গৰমত হাল বাব টান পায় ইয়াত AC সহকাৰে আপোনালোকে ধুনীয়াকৈ AC খাই এইখনত আপুনি হাল বাব পাৰিব একদম ধুনীয়াকৈ। এইখন 32 ব্লেডৰ। আৰু তেল কিমান খাব 1 বিঘা মাটি কৰিব গ'লে? আপোনাৰ 800 গ্ৰাম তেল খাব। 800 গ্ৰাম তেল খাব। 1 বিঘা মাটি যদি হাল বাবলৈ যায় এইখনতো আপোনালোকৰ 800 গ্ৰাম তেল খাব। 1 লিটাৰ তেল চাওক আপোনাৰ 100 টকা তেল নাখায়, মাত্ৰ 80 টকাৰ তেল খাব। যদি এই উইডাৰখন লৈ যাওঁ, যদি আপুনি ক'বলৈ যাওঁ ডাঙৰ ট্ৰেক্টৰখন যদি হাল বাব আহে তেতিয়াহ'লে 1 বিঘা মাটিতো বহুত 1000 টকা লৈ ল'ব। কিন্তু আপুনি এনেকুৱা এটা এইখন লৈ যাওক, লৈ যোৱাৰ পাছত আপুনি নিজেতো কৰিব পাৰিব, তাৰ লগতে আনৰ যিখিনি ওচৰ চুবুৰীয়া আছে সেই গোটেইখিনি হাল বাব পাৰিব। আপোনাৰ নিজৰ ইনকম হৈ থাকিব এখন ইয়াৰ পৰা লৈ গ'লে। আৰু নেক্সট কি আছে এইখন? এইটো কামা। এখন কামা ইঞ্জিনৰ। কামা ইঞ্জিনৰ আপোনালোকে দেখাব চেষ্টা কৰিছো। এইখন হৈছে কামা ইঞ্জিনৰ। আপোনালোকৰ ইয়াৰ ডিটেইলছটো ধুনীয়াকৈ জনাই দিব কেনেকুৱা কি আছে ফিচাৰ্ছ। আপোনাৰ এইটো কামা ইঞ্জিন হয়। অ'কে, 40 ব্লেডৰ হয় এইটো। এইখন 40 ব্লেডৰ হয়। 40টা ফাল আছে। যদি এইখন লৈ যায় 40টা ফাল যে দিছে আপোনালোকে ডাইৰেক্ট ফ্ৰী নে এখনো? ফ্ৰী। কেজুৱেল ব্লেডটো যাবই, লগত কেজুৱেল ফ্ৰী আছে। ব্লেডটো যাবই, লগত কেজুৱেল ফ্ৰী আছে। চাওক এইখন লৈ যাওক, বেটাৰী ফ্ৰী দিম আমি। বেটাৰী ফ্ৰী এক চাইডৰ বেটাৰী হয়। চাওক এইফালে দেখাই দিয়ে, এক চাইডৰ ডাইৰেক্ট বেটাৰী ইয়াত ফ্ৰী দিব। যদি ইয়াৰ ডিটেইলছৰ কথা কওঁ একদম ধুনীয়াকৈ কৈ দিবচোন। ইয়াৰ হেণ্ডেল চাক বহুত দীঘল আছে, আমাৰতে বহুত ভাল, মানে ভাইব্ৰেচন নহয়, ভাইব্ৰেচন নাহে ইয়াত। ওকে, বহুত কষ্ট কম হয়। আচ্ছা, কামা গাড়ী যি গাড়ী হওক, কামা গাড়ী হেণ্ডেলটো বহুত দীঘল থাকে। মানে শুনি আছো আপোনাৰ কামা ইঞ্জিনটো কিন্তু বহুত ভাল কোৱালিটি হয়, ভাল কোৱালিটি হয়। চাওক যদি কামা ইঞ্জিনৰ কথা কওঁ, এই যদি লৈ যায় এখন কিমানত দিব পাৰিব? এইটো আপোনাৰ 95 দাম কোৱা হৈছে। 95 দাম কোৱা হৈছে। যদি মোৰ ভিডিঅ' চাই কিমান ডিছকাউণ্ট? এটা আপোনাৰ 85 10000 টকা ডিসকাউন্ট দিন। 10000 টকা ডিসকাউন্ট। 10000 টকা ডিসকাউন্ট ডাইরেক্ট 85000 আপুনি এইখন লৈ যাব লাগিব। চাই একদম লগত ব্যাটারি ফ্রি থাকিব। ব্যাটারি ফ্রি আপোনালোকৰ, কেজুৱেল ফ্রি, ব্লেড ফ্রি আপোনালোকৰ। আৰু কি সুবিধা লাগে চাওক, ল'ব যদি যে আপোনালোকে কেজুৱেল আপোনাৰ বেলেগ কিনিব লাগে, কিন্তু আপুনি ডাইৰেক্ট ফ্রি হিচাপত দি আছে। চাওক এইখনত লৈ গ'লে মাত্ৰ 85000 টকাত আপুনি এইখনত ওয়েডাৰ আপোনালোকে ধুনীয়াকৈ ঘৰত লৈ যাব পাৰিব। যে বহুত দোকানীয়ে কয় যে তুমি মাল লৈছা, ওয়েডাৰখন কিনিছা আৰু পুহিৰ পৰা, হয়, তুমি যেতিয়া এতিয়া মই মোৰ ওচৰত আহিছে কেজুৱেল লাগে নিদিয়ে, হয়, বহুত কেতিয়া কমপ্লেইন কৰিছে নিদিয়ে, যে এইটো কাৰণে আমি গাড়ীৰ লগত কেজুৱেল দি দিম। চাওক গাড়ীৰ লগত আপোনালোকৰ কেজুৱেল ফ্ৰী আছে। চাওক আপুনি এটা অসমৰ বাহিৰত যাব নালাগে যে পাৱাৰ উইডাৰ বা পাৱাৰ টিলাৰ বা ৰেপাৰ আপোনালোকৰ ৰাইচ মিল আনিবৰ কাৰণে। এতিয়া অসমতে আহিছে, অসমৰ নগাঁও জিলাৰ ৰূপহীত আহি গৈছে এনেকুৱা ধৰণৰ মেচিনসমূহ একদম কম প্ৰাইজত ধুনীয়াকৈ আপুনি লৈ যাব পাৰে। মোৰ নাম কৈ দিব যে তাজিবুৰৰ ভিডিঅ' চাইছো বুলি। নেক্সট এখন কি আছে এইফালে? এখন 8 HP হয়, এখন 8000 HP। ওকে, সকেট জাম্পাৰ থকা, সকেট জাম্পাৰ আছে, মানে ভাইব্ৰেচন নহয় ইয়াৰ, ভাইব্ৰেচন নহয়। চাওক ইয়াত সাসপেনশন ধুনীয়াকৈ লাগি আছে। আপোনালোকৰ এইটো এটা বস্তু দেখাব চেষ্টা কৰিম। 32 ব্লেডৰ হয়। চাওক আপোনালোকৰ স্প্ৰিংও একদম পুৰা হেৰি নহয়, চাওক ভাইব্ৰেচন নাহে, একদম পুৰা হেভি দিয়া হৈ আছে আমাৰ সকেট জাম্পাৰ। ভাইব্ৰেচন নহয়। ইয়াৰ কি ডিটেইলছটো ধুনীয়াকৈ জনাই দিয়কচোন। এইটো আপোনাৰ 32 ব্লেডৰ হয়। এইটো 32 ব্লেডৰ। ওকে, 32 ব্লেডৰ হয়, 8 HP হয়, 8000 হাউস পাওয়ার, টার্বো হয়। এটা টার্বো ইঞ্জিন, ইটালিয়ান মাল হয়, এটা ইটালিয়ান হয়। ইটালিয়ান হয়। ওকে, আৰু ইয়াত যদি তেলৰ কথা কওঁ, আগত চকা দেওয়া আছে কি ধুনীয়াকৈ চাক, কৰবাত নিবলৈ হলে ধুনীয়া মানে সুবিধা হৈ গ'ল এতিয়া, বহুত সুবিধা আছে। কৰবাত আপোনালোকৰ এসব দাঙি ল'ব নাই, আপোনাৰ আগৰ কিখনত যদি দাঙি ল'ব লাগে এখন দাঙি, আগতো চকা আছে, আপুনি ঠেলিয়ে ধুনীয়াকৈ লৈ যাব পাৰিব। বহুত এনেকে কয় যে আপোনালোকৰ দ মাটিত হাল বাব নোৱাৰে বুলি কৈ দিয়ে। এইখন কৈছে আমাৰ ইয়াত আহক,
আমি হাল মাৰি দেখুৱাই দিম হাল মাৰি দেখাই দিব দ মাটিত পিছত লৈ যাব লাগে গাড়ী চাওক যদি বহুত এনেকে নোৱাৰে, সুধি থাকে নিব যে নালাগে। দ মাটিত হাল বাব নোৱাৰো বুলি চাওক তেখেতসকলে গেৰাণ্টি দিছে দ মাটিত আপোনাৰ হাল বোৱাই লৈ যদি আপুনি পচন্দ হোৱা নাই নিব নালাগে যদি যদি- পচন্দ হৈছে একদম লৈ যাব ধুনীয়াকে যদি হাল মাৰিব নোৱাৰে অকে খেতিয়ক যে আহিছে হয়। য'ৰ পৰাই আহক যিমান টকা খৰচ হৈছে ডবল পইচা দি পঠিয়াই দিম ঘৰত চাওক কিমানখিনি আপোনালোকে গেৰাণ্টি দিছে আপোনালোকৰ দ মাটিতো এই উইডাৰ দি আপোনালোকে হাল বাব পাৰিব যদি তেলৰ কেপাচিটিৰ কথা কওঁ তেলৰ কেপাচিটি কিমান এইটো আছে আপোনাৰ বিঘাত 800 গ্ৰাম খাব বিঘত যদি 800 এক বিঘা বিঘাত 800 গ্ৰাম চাওক 1 বিঘা যদি মাটি হাল বাবলৈ যায় তেতিয়া 800 গ্ৰাম তেল খাব প্ৰাইচ কিমান ইয়াৰ প্ৰাইচ আপোনাৰ 70,000 টকা প্ৰাইচ 70,000 টকা 70,000 70,000 প্ৰাইচ আপোনালোকৰ 70,000 যদি মোৰ ভিডিঅ' চাই আহে কিমান ডিছকাউণ্ট দিব 5,000 টকা ডিছকাউণ্ট মানে 65,000 লৈ যাব পাৰিব লগত- 65,000 টকাত আপুনি লৈ যাব পাৰিব ডাইৰেক্ট 5,000 টকা ডিছকাউণ্ট ৰাখি দিছে লগত কেজুৱেল ফ্ৰী দিম কেজুৱেল ব্লেড ফ্ৰী ব্লেডটো থাকিবই মানে কেজুৱেল ফ্ৰী দিব ফ্ৰী ইয়াত দিম ওকে যদি এক্সট্ৰা কেজুৱেল কিনিবলৈ যায় তেতিয়া কিমান মান খৰচ আহে এক্সট্ৰাটো আমিতো বিক্ৰী কৰি আছো 5,500 টকা 5,000 টকা মানে কি 5,000 5,500 আপুনি ডাইৰেক্ট ফ্ৰী হিচাপত দি আছে ফ্ৰীত দিয়ে এইখন এটা আধুনিক ডিজাইন এটা বস্তু দেখা পাইছে এইটো এখন হয়, উইডাৰ এইটো- হয় ন সৰু পাৱাৰ টিলাৰ যেনেকুৱা চেম তেনেকুৱা গাড়ী হয় আচ্ছা ইয়াত আৰু এটা সুবিধা আছে আচ্ছা কি কওকচোন আলি বান্ধিব পাৰিব মানে আলি বান্ধিব পাৰি ইয়াত কিন্তু আলি আলি বান্ধিব দেখা পাওঁ যে আপোনালোকে কোৰ দি আলি বান্ধে খুব বহুত কষ্ট হয় চাওক আপুনি কোৰ দি আলি নবন্ধাই একদম কম আপোনালোকৰ যদি ক'বলৈ যাওঁ একদম সহজ পদ্ধতি আপোনালোকে এইখন দি বান্ধিব পাৰিব ইয়াৰ যদি প্ৰাইচ কিমান কি ইয়াৰ প্ৰাইচ আপোনাৰ 1,25,000 টকা 1,25,000 টকা যদি মোৰ ভিডিঅ' চাই কিমান দিব 10,000 টকা ডিছকাউণ্ট দিম 10,000 টকা ডিছকাউণ্ট আৰু যদি 1,15,000 টকাত আপুনি এইখন লৈ যাব পাৰিব আলিটো বান্ধিব পাৰিব আলি লগতে হাল বান্ধিব পাৰিব হাল মাৰিব পাৰিব হাল মাৰিব পাৰিব হাল মাৰিব পাৰিব চাওক হালো মাৰিব পাৰিব আলি বান্ধিব পাৰিব এই যদি আপোনালোকৰ আৰু উইডাৰ লগত ইয়াৰ আপোনাৰ আলি বান্ধা যিকেইটা ব্লেড আছে ইয়াৰ হয়। লগত ফ্ৰী দিম এটা কথা কওঁ চাওক এই উইডাৰখন যদি আপুনি লৈ যায় আপোনালোকৰ দুটা কাম হৈছে আপোনালোকৰ আলি বান্ধিলে এতিয়া কি কৰে আপোনালোকৰ কোৰ মাৰি পেলাই হেৰি কৰে কিন্তু এতিয়া কোৰ মাৰিব নালাগে কোৰ নমৰাকে এই মেচিনটো লৈ যাওঁ আপোনালোকৰ দুটা কাম হ'ব আলি বান্ধিবতো পাৰিব তাৰ লগতে আপোনালোকে হাল মাৰিব পাৰিব ইয়াৰ প্ৰাইচটো কথা যদি ক'বলৈ যায় 1,15,000 আপোনালোকৰ ডাইৰেক্ট লৈ যাব পাৰিব তেলৰ কি আছে ইয়াৰ তেলৰ আপোনাৰ 700 বিঘা কেনেকুৱা 700 গ্ৰাম বিঘাত 700 গ্ৰাম 1 বিঘা যদি হাল মাৰিব যায় তেতিয়াহ'লে 700 গ্ৰাম তেল খাব চাওক এইখনত আৰু মোক পিছতে দেখি এখন মিনি এখন দেখা পাইছো এইটো আমাৰ ব্ৰেণ্ডৰ হয় চাইন্স শক্তি প্লাছ ওকে 7,500 এইচপি 7,500 7,500 ইয়াৰ কি ডিটেইলছ ইয়াৰ আপোনাৰ হেন্ডেল ষ্টাৰ্ট হয় এইটো ইয়াত হেণ্ডেল ষ্টাৰ্ট হেন্ডেল ষ্টাৰ্ট আচ্ছা এডাল চাওক হেণ্ডেল আপোনালোকৰ হেণ্ডেল ষ্টাৰ্ট হৈ যায় এইটো ইয়াত হেন্ডেল ষ্টাৰ্ট হেন্ডেল লগাই ঘূৰাই ইয়াত Okay. মাৰি দিলে ষ্টাৰ্ট হৈ যাব ইয়াত হেঁচা মাৰিলে ডাইৰেক্ট ষ্টাৰ্ট হৈ যায় আপোনালোকৰ চেল্ফ ষ্টাৰ্ট আছে নে নাই সেলফ ষ্টাৰ্ট আছে এই কামাটোত আছে এই কামা ইঞ্জিনৰ আপোনালোকৰ চেল্ফ ষ্টাৰ্ট পাই যাব পাই যাব ওকে ইয়াৰ ডিটেইলছটো ধুনীয়াকৈ জনাই দিয়কচোন তেল কিমান খাব এতিয়া ইয়াৰ? সেলফ ষ্টাৰ্ট গাড়ী আহিব এতিয়া সিজন লাগি আছে হয়। বহুত আছে। যিহেতু এতিয়া ক'বলৈ যোৱা খেতিয়কসকলৰ এইটো একদম ধুনীয়া ভিডিঅ' হ'বলৈ গৈ এতিয়া ধান কাটিছে হয় ধান কাটিছে ইয়াৰ পাছত আকৌ ধান কৰিব আপোনালোকৰ ধান মাৰিব হ'ল ধান কাট যিটো হাল বাব হ'লে আপোনালোকৰ এতিয়া বেছি টকা খৰচ কৰিব নালাগে একদম হাজাৰ টকা খৰচ কৰিলে মাত্ৰ আপুনি ইয়াত ধুনীয়াকৈ লৈ যাব পাৰিব যদি ক'বলৈ যায় এটা ব্যৱসায় আপুনি কৰিব পাৰিব হয় নে নহয় পাৰিব চাওক নিজৰ খেতিখিনি কৰিবৰ কাৰণে আপুনি ইয়াৰ পৰা নিব নালাগে আপুনি বেলেগৰো কাম কৰিব পাৰিব এটা ব্যৱসায় হয় আপোনালোকৰ ধুনীয়াকৈ কৰিব পাৰিব ইয়াত LED লাইট আছে ইয়াৰ আপোনালোকে তেল কিমান খাব ইয়াৰ আপোনাৰ 800 গ্ৰাম খাব 800 গ্ৰাম খাব 1 ঘণ্টাত 1 ঘণ্টাত 800 গ্ৰাম তেল খাব যদি দিনৰ কথা কওঁ কিমান মান হাল বাব পাৰিব কেইবিঘা 15 পৰা 17 বিঘা 18 বিঘা পাৰিব মানে 15 মিনিমাম 15 বিঘা পাৰিব যদি একদিনৰ যদি হাল বাব কথা কওঁ তেতিয়া মিনিমাম 15 বিঘা মাটি আপুনি হাল বাব পাৰিব এই উইডাৰখন পৰা প্ৰাইজৰ কিমান ইয়াৰ প্ৰাইচ আপোনাৰ 55,000 55,000 টকাত আপুনি লৈ যাওক যদি মোৰ ভিডিঅ' চাই কিমান টকাত দিব 5,000 টকা ডিছকাউণ্ট 50,000 টকা 50,000 টকা দিব 50,000 আপুনি এইখনত আপোনালোকৰ উইডাৰ লৈ যাব পাৰিব আপোনালোকৰ LED লাইট আছে ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব আৰু সেইফালে এখন দেখিব পাৰিছো যিহেতু চাওক আপুনি হাল বাবইতো নহয় আপোনালোকৰ শাক পাচলি বা কিবা সৰু সুৰা ঘৰতে কিবা কাম কৰিলে ধুনীয়াকৈ লাগে কিন্তু কোৰ দি হাল মাৰিলে বহুত কষ্ট হয় আপোনালোকৰ চাওক এইখন এখন মিনি এটা আহি গৈছে মিনি উইডাৰ বুলি ক'বলৈ যাওঁ এইখন কেনেকুৱা কি ইয়াৰ আপোনাৰ 16টা ব্লেড আছে ইয়াৰ 16টা ব্লেড থাকিব কোনোবা যদি ঘৰৰ অলপ চলপ মাটি আছে বা অলপ ওকে চব্জি নিজৰ কাৰণে নিজৰ ঘৰত খাবলৈ কাৰণে পাচলি লগাই সেইটো কাৰণে বা বাৰী আছে অলপ চলপ চাফাই কুৰাই কৰিব লাগে সেইটো কাৰণে ভাল মানে ঘৰত কাম কৰি খাবলৈ বুলি নহয় আপোনালোকে পথাৰতো নিব পাৰিব এখন পথাৰতো নিব পাৰিব চাওক ঘৰত কাম কৰা বুলি নহয় আপোনালোকে পথাৰতে এইখন আপুনি লৈ যাব পাৰিব ইয়াৰ কেনেকুৱা কি ডিটেইলছ ধুনীয়াকৈ জনাই দিয়কচোন ইয়াৰ আপোনাৰ 32টা ব্লেড আছে ইয়াৰ 32টা আপোনালোকৰ ব্লেড আছে ওকে নেক্সট এইটো আপোনাৰ ইয়াত পেট্ৰল কিচেন কাটৰ হয় টুটি হয়
আচ্ছা এই ৰছী কিষাণ টানি ক্ৰাফ্টৰ দিলে- এইটো কিষাণ ক্ৰাফ্টৰ হয়। কিষাণ ক্ৰাফ্টৰ আপোনালোকৰ এইখন আপোনাৰ উইডাৰ হয় এইটো ৰছী আপোনাৰ টানি দিলে ষ্টাৰ্ট হৈ যাব। ৰছী টানিলে ষ্টাৰ্ট হৈ যায় পেট্ৰল নে ডিজেল এইটো পেট্ৰল হয়, টুটি পেট্ৰল। দিব লাগে। আচ্ছা যদি 1 বিঘা মাটি কৰিব যায় এইখন কিমান 1 বিঘা মাটিতে 1 লিটাৰ তেল খাব। 1 লিটাৰ তেল খাব চাওক আপোনালোকে এইখন যদি নিয়ে তেতিয়াহ'লে 1 বিঘা মাটিতে 1 লিটাৰ তেল খাব মাত্ৰ 100 টকা তেলত আপুনি 1 বিঘা মাটি একদম পুৰা মাটি এনেকৈ চহাই পেলাব পাৰিব। যদি এইখন যদি প্ৰাইজৰ কথা আপোনালোকক কওঁ প্ৰাইচ কিমানত নিব পাৰিব এইটো 25,000 টকা। 25,000 টকা যদি আমাৰ ভিডিঅ' চাই 5,000 টকা লেছ দিবনে আপোনাৰ ভিডিঅ' চাই আহিলে 2,000 টকা লেছ দি দিম। 2,000 টকা লেছ দিব মানে 23,000 টকা লৈ যাব পাৰিব। এইখন যদি আপুনি নিবলৈ বিচাৰে ঘৰতে শাক পাচলি কৰি বা আপুনি ধৰক অকণমান মাটি আছে আপোনালোকে ধুনীয়াকৈ খেতি কৰোঁ বুলি এইখন লৈ যাব মাত্ৰ 23,000 টকাত ধুনীয়াকৈ লৈ যাব। কিষাণ ক্ৰাফ্টৰ হয় মানে গোটেইখিনি আপোনালোকৰ পাৱাৰ টিলাৰ দেখালো লাষ্টত যিহেতু আপোনালোকৰ এটা ইঞ্জিন ধুনীয়াকৈ চলাই দিব পাৰিব না এই মেচিনটো ধুনীয়াকৈ চলাই দেখাই দিব পাৰিব তেন্তে ধুনীয়াকৈ আপোনালোকে চলাই দেখাই দিব। চাওক এই মেচিনটো কেনেকৈ ষ্টাৰ্ট কৰা হয় গোটেইখিনি আপোনালোকক ধুনীয়াকৈ জনাই আছে। চাওক এয়া চাওক আপোনালোকে ইঞ্জিন ষ্টাৰ্ট হৈ গ'ল আপোনালোকে এতিয়া ধুনীয়াকৈ চলাই দেখাই দিব যে এই পাৱাৰ টিলাৰখন আপোনালোকৰ কেনেকৈ ধুনীয়াকৈ চলোৱা হয় দেখিব পাৰিছে তেখেতসকলে ইয়াত আগলৈ ধুনীয়াকৈ যাব পাৰি ন মানে গিয়াৰ আছে গিয়াৰ আছে। চাওক এইডাল গিয়াৰ হয় আপোনালোকে এই গিয়াৰ সহকাৰে ধুনীয়াকৈ এই পাৱাৰ টিলাৰখন আগত যাব ধুনীয়াকৈ চলাই দেখাই দিয়কচোন এবাৰ। এছা আপোনালোকৰ গিয়াৰ লগাই দিলে গিয়াৰ লগোৱাৰ পিছত ধুনীয়াকৈ আপোনালোকৰ চলাই দেখাই দিয়ে ধুনীয়াকৈ চাওক ধুনীয়াকৈ চাওক চলাই দেখাই দিছে আপোনালোকৰ চাওক এইবিলাক চাওক ডাইৰেক্ট আপোনালোকৰ টাউন লৈ আহিলে চাওক এক হাতে আপোনালোকৰ চলাই দিব পাৰিব এই পাৱাৰ উইডাৰখন চাওক দেখিব পাৰিছে এখন হাতে এই আপোনালোকৰ পাৱাৰ উইডাৰ ধুনীয়াকৈ চলাই দেখাই দিছে। চাওক কিমান সহজ পদ্ধতিত আপোনালোকৰ এতিয়া বেছি দেৰি নকৰিব যিটো ফোন নম্বৰ সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক আধুনিক পদ্ধতি ডাইৰেক্ট টাউন কৰি লগাই দাদাই ধুনীয়াকৈ দেখাই দিছে। চাওক ৰিভাৰ্ছ গিয়াৰ আছে মানে ইয়াৰ ৰিভাৰ্ছ গিয়াৰ আছে ৰিভাৰ্ছ গিয়াৰ আছে তাক পিছলৈও আনিব পাৰিব একো ঠেলিব নালাগে নেঠেলাকে আপোনালোকৰ ধুনীয়াকৈ এইখন আগ পিছ ধুনীয়াকৈ কৰিব পাৰিব। হয় এক হাতে ঘূৰাব পাৰি খাব। এক হাতে ঘূৰাব পাৰিব বুলি কৈছে চাওক এক হাতে ঘূৰাই দেখাই দিব এই গাড়ীখন চাওক এক হাতে আপোনালোকৰ গাড়ী ঘূৰাই আছে এখন হাতে 2 হাত লগোৱাই নাই এক হাতে এইখন ডাইৰেক্ট টান লৈ আছে দেখিব পাৰিছে। চাওক এক হাতে কিমান টান লৈ লৈছে বেছি আপোনালোকৰ টান নহয় এই কামটো একদম ঘৰতে আপোনালোকৰ ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকৰ সেইখিনি উইডাৰ যিখিনি পাৱাৰ টিলাৰ আছে গোটেইখিনি ধুনীয়াকৈ দেখালোঁ প্ৰাইচ ক'লে আপোনালোকৰ কেনেকুৱা কি কি গোটেই সুবিধাখিনি ক'লে কিন্তু আপুনি ধান আপোনালোকৰ মাৰিব চাউল উলিয়াব লাগে এই ৰাইচ মিলসমূহৰ বিষয়ে অলপ কথা পাতোঁ। এখন হেভি টেকৰ এইটো ধুনীয়াকৈ দেখাই দিয়ে এইটো হেভি টেকৰ হয় 6W300 6W300 ইণ্ডিয়ান নম্বৰ 1 আছে ওকে ইণ্ডিয়ান নম্বৰ 1 হয়। ইয়াৰ ডিটেইলছ ধুনীয়াকৈ জনাই দিবচোন। এইটো আপোনাৰ 3 in 1 হয় 3 in 1 এইটো চাওক দেখাই দিয়ক এইটো চাওক 3 in 1 হয় এটা দুটা তিনিটাকে আপুনি লৈ যাব পাৰি এটা মেচিনত মানে তিনিটাকে আপোনালোকৰ সুবিধা আছে। ইয়াত ধান খুন্দিব পাৰে ইয়াত চাউলৰ গুড়ি মানে চাউলৰ গুড়ি যি হওক হয় গেহু মাকৈ দালি চাউল আৰু আপোনাৰ ইয়াত মছলা মাৰিব পাৰিব জিৰা গমৰি হালধি জলকীয়া মানে যিখিনি মছলা আছে গোটেই মছলাখিনি ধুনীয়াকৈ মাৰিব পাৰিব। চাওক আপুনি ইয়াত ধান মাৰিব পাৰিব ইয়াত আপোনালোকৰ পিঠাগুড়ি হওক বা মাকৈ হওক যিকোনো ঘেঁহু চেহু যিখিনি আছে গোটেইখিনি বস্তু ইয়াত মাৰিব পাৰে। যদিহে মছলা কথা কওঁ মছলাটো এই মেচিনটো আপোনালোকৰ ধুনীয়াকৈ মাৰিব পাৰিব। ইয়াৰ যদি কথা কওঁ ইয়াৰ প্ৰাইচ কেনেকুৱা কি আহে ইয়াৰ প্ৰাইচ আপোনাৰ 48,000 যদি আমাৰ ভিডিঅ' চাই কিমান ডিছকাউণ্ট কৰিব 2,000 টকা ডিছকাউণ্ট কৰিব কিমান 2,000 টকা ডিছকাউণ্ট কৰিব গেৰাণ্টি ৱাৰেণ্টি কি ইয়াৰ আপোনাৰ মটৰৰ 1 বছৰ ৱাৰেণ্টি আছে ওকে মটৰৰ 1 বছৰ ৱাৰেণ্টি আছে আৰু মটৰ যাব ইয়াত 5.5 মটৰ 5.5 আগতে 4.5 আহিছিলে এতিয়া 5.5 আচ্ছা এটা কথা সিঙ্গেল পেজৰ হয় হা গৰা যিটো নৰ্মেল কাৰেণ্টৰ তার আছে 220 ভোল্টেজ লাগিব 220 ভোল্টেজ সিঙ্গেল পেজৰ ওকে সক মানে ঘৰৰ যিটো কাৰেণ্ট ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰিছে সেই ইলেক্ট্ৰিচিটিতে আপোনালোকে এই ৰাইচ মিলটো চলাব পাৰিব। সক আপোনালোকে বেলেগ ধৰণে একো বেলেগ লাইন ল'ব নালাগে ঘৰত যিটো আপুনি ইলেক্ট্ৰিচিটি ব্যৱহাৰ কৰে সেই ইলেক্ট্ৰিচিটিতে আপোনালোকৰ এনেকুৱা ধৰণৰ ৰাইচ মিলটো চলাব পাৰিব মাত্ৰ 46,000 এইটো লৈ যাব পাৰিব। আৰু ইয়াৰ কথা কয় এইটো কিমানত আপুনি দিব পাৰিব এইটো হল আমরা আপোনাৰ 2 in 1 কম্বাইন ইয়াৰ প্ৰাইচ কেনেকুৱা কি ডিটেইলছ ধুনীয়াকৈ জনাব। ইয়াৰ আপোনাৰ চাউলৰ গুড়ি ওকে আৰু ধান খুন্দিব পাৰে ইয়াত মানে পিঠাগুড়ি খুন্দিব পাৰিব ইয়াত আপোনালোকৰ ধান মাৰিব পাৰিব। ওকে ইয়াৰ প্ৰাইচটো কেনেকুৱা কি আহে ইয়াৰ প্ৰাইচ আপোনাৰ 37,000 টকা 37,000 যদি আমাৰ ভিডিঅ' চাই কিমান টকা ডিসকাউন্ট কৰিব 2,000 টকা ডিসকাউন্ট কৰিব ইয়াতো 2,000 টকা ডিসকাউন্ট কৰে মানে 35,000 এই মেচিনটো কম্বাইন মেচিন লৈ যাব পাৰিব। আৰু লগত এটোতো জালি ফ্ৰী থাকিব ধানৰ জালি দুটা ওকে গ্ৰাইণ্ডাৰ জালি এটা ওকে তিনিখন জালি ফ্ৰী থাকিব ইয়াতো জালি ফ্ৰী থাকিব হয়। যদি কথা কওঁ ইলেক্ট্ৰিচিটি আপোনালোক ঘৰৰ কাৰেণ্টত এটো মাৰিব পাৰিব
সো ঘৰৰ কাৰেণ্টত আপোনালোকে এইটো ধুনীয়াকে মাৰিব পাৰে নেক্সট এইটো আপোনালোকে দেখি আছে এইটো হেভি টেকৰ সিঙ্গেল এইটো সিঙ্গেল ৰাইচ মিল হয় এইটো Okay. অকল ধানৰ কাৰণে মানে এইটো অকল ধান মাৰিবৰ কাৰণে ধান মাৰিব পাৰিব সো আপুনি অকল ধান মাৰিবৰ কাৰণে যদি এক্সট্ৰা বিচাৰি ফুৰিছে আপুনি এইটো লৈ যাব পাৰিব একদম কম প্ৰাইজত যদি ক'বলৈ যাওঁ কিমান টকাত দিব এটা একদম দিয়া দামটো ক'ব কিন্তু একদম দিয়া দিন 26000 26,000 দিয়া দামটো আৰু যদি আপোনালোকৰ চাওক আমাৰ ভিডিঅ' চাই পেলাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনাক ফোন কৰিব পাৰে যদি নগাঁও বুলিয়ে নহয় বা অসমৰ যিখিনি জিলা আছে গোটেই প্ৰত্যেকখন জিলাৰ পৰা আপোনাক যে ফোন কৰে ডেলিভাৰী চিষ্টেমটো কেনেকুৱা কি ডেলিভাৰী চিষ্টেম এতিয়া কোনোবাই আহি লৈ যায় কোনোবাই যদি কয় মোক ডেলিভাৰী দিব লাগে হয় এতিয়া যদি কোনোবাই যদি কয় মই ফিটিং কৰি ল'ম তেনেহলে সেইটো কিবা এটা এক্সট্ৰা চাৰ্জ আহিব ওকে আৰু যদি কাৰ্টন পেকিং লয় ডেলিভাৰী ফ্ৰী দিব ডেলিভাৰী ফ্ৰী দিব চাওক আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি আপোনালোকৰ এনেকুৱা ধৰণৰ আপোনালোকৰ ৰাইচ মিলে হওক বা আপোনালোকৰ পাৱাৰ উইডাৰে হওক আপোনাক যদি লাগে একদম ডেলিভাৰী চাৰ্জ একদম 1 টকা নিদিয়াকৈ একদম ফ্ৰী হিচাপত লৈ যাব যদি আপাৰ আছামৰ মানে নাইট চুপাৰত আপোনালোকে ধুনীয়াকৈ দি দিয়ে ওকে চাওক এটা বুকিং চাৰ্জ থাকিব 5000 টকা মানে যদি এডভান্স যদি ভিডিঅ'টো চাই পেলাই যদি আপোনাক ফোন কৰে বুকিং চাৰ্জ দিব লাগিব 5000 টকা দি বুকিং কৰিব লাগিব মানে কেছ অন ডেলিভাৰী হৈ যায় ডেলিভাৰী হৈ যায় চাওক আপোনালোক কেছ অন ডেলিভাৰী চিষ্টেমৰ ইয়াত ফেচিলিটি ৰাখিছে যদি এডভান্সৰ বুকিঙৰ কাৰণে আপোনালোকে 5000 টকা দিলে হ'ল বাকীখিনি যেতিয়া মেচিন ঘৰত গৈ পাব সেই তেতিয়া ঘৰত গৈ পালে বাকী পেমেণ্ট আপুনি ধুনীয়াকৈ কৰি দিলে হ'ল কেছ অন ডেলিভাৰী ফেচিলিটি ইয়াত এভেইলেবল আছে এইটো আপোনাৰ মছলা গুৰি কৰা এটা মানে অকল মছলা গুৰি কৰাৰ কাৰণে এইটো 14 ইঞ্চি হয় পাথৰ ওকে কোনোবাই সৰুটো 3 এননৰ যেটো সৰু আছে সেইটো 8 ইঞ্চি আছে কিন্তু এইটো 14 ইঞ্চি আছে এইটো 14 ইঞ্চি এইটো পাথৰৰ হয় আচ্ছা এইটো আপোনাৰ কামৰ কেপাসিটি 15 পৰা 20 কেজি হ'ব সিঙ্গেল পেজটো চলিব আমাৰ ৰাইচ মিলৰ যেটো মটৰ আছে সেইটোতো চলিব ৰাইচ মিলৰ যেটো আপোনালোকে সেইটো ইয়াত চলিব সেইটো চলিব মটৰ ৱাৰেণ্টি আপোনালোকৰ 1 বছৰ থাকিব ঘৰৰ ইলেক্ট্ৰিচিটি চলিব ইয়াৰ প্ৰাইচ কেনেকুৱা কি ইয়াৰ প্ৰাইচ আপোনাৰ যদি কোম্পানীৰ লগত মিলাই লয় তেনেহলে সেইটো আমি মিলাই দাম কম নহলে এক্সট্ৰা ইয়াৰ প্ৰাইচ হ'ল 15000 টকা 15000 টকা মটৰ নহয় চাওক মটৰ নোহোৱাকৈ আপোনালোকে 15000 টকাত আপুনি এইটো লৈ যাব পাৰিব নেক্সট আপোনালোকে এটা বস্তু দেখাব চেষ্টা কৰিম এই বস্তুটো চাওক দেখিব পাৰিছে এটা আধুনিক ধৰণৰ নগাঁৱত প্ৰথম দেখিছো ইয়াত হয় এইটো বলবনৰ ব্ৰাছ কাটাৰ হয় মানে ঘাঁহ কাটিব ধুনীয়া এইবিলাকত ব্ৰাছ কাটাৰ হয় আপোনাৰ জাবৰ জোতৰ কাটিবৰ কাৰণে চাফা কৰিবৰ কাৰণে আৰু ইয়াত তিনটা সিস্টেম আছে ধানো কাটিব পাৰিব আচ্ছা ধান কাটিব পাৰিব ধানো কাটিব পাৰিব চাওক আপুনি ঘৰৰ ওখ বন থাকিলে সেই বনটো ইয়াত ধুনীয়াকৈ এৰদি ধুনীয়াকৈ কাটিব পাৰিব চাওক এনেকৈ ঘূৰাই থাকিলে হ'ল এইটো পিঠিত ধুনীয়াকৈ বান্ধি ল'লে হ'ল এইটো ধুনীয়াকৈ দেখাই দিওঁ অলপ এইটো চাইটো মটৰ লাগি আছে আপোনালোকে এইটো পিঠিত চাওক এইটো বেগ হিচাপত আপুনি একদম পিঠিত পিন্ধি লৈ পেলাই ধুনীয়াকৈ ঘাঁহ কাটিব পাৰিব ধান কাটিব পাৰিব দুটা সুবিধা ৰাখিছে এই মেচিনটো ইয়াৰ প্ৰাইচ কিমান ইয়াৰ আগত সবজি ক্ষেত্ৰত নিৰাই গুৰাই কৰিব পাৰিব মানে সবজি খেতিটো ধুনীয়াকৈ কৰিব পাৰিব সবজি খেতি আপোনাৰ এতিয়া এই গা হৈছে নিৰাই কৰিব আৰু গুৰাই কৰিব তাকে ক'লো আপোনালোকে ঘাঁহ কাটিব পাৰিব লগতে ধান কাটিব পাৰিব চাইড মেচিন পাব এটা কিন্তু বহুতে এটা কথা এটা সোধো আপোনালোকৰ যেহেতু ইয়াৰ পৰা মেচিন এটা আপোনালোকৰ পৰা লৈ যায় কেতিয়া বাই চান্স যদি কিবা কাৰণে প্ৰব্লেম হয় আপোনালোকে ধুনীয়াকৈ ঠিক কৰি দিয়ে নে আৰু লগতে পাৰ্টছ বিলাক কিন্তু এভেইলেবল নাপাব ধৰি লওক ইফালে লংকা কক মৰিগাঁও কক ওকে ইফালে আপোনাৰ ইফালে মানে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৰি দিব ৰাইচ মিল আমাৰ পৰা নিছে মানে ভালকে চলাব পৰা নাই কেনেকুৱা কি কৰিব গম নাপায় ওকে আমি নিজে গৈ তাত বনাই দি থৈ তেখেতসকলে নিজে গৈ ডাইৰেক্ট ঘৰত ফিটিং কৰি থৈ আহে যদিহে কিবা এটা বাই চান্স যদি চলাবলৈ নাজানে তেখেতে ধুনীয়াকৈ শিকাই মেলি থৈ আহে যদি আৰু ইয়াত কথা কওঁ আপোনালোকক কৈ আছিলো যে আপোনালোকৰ ব্লেড সমূহ আপোনালোকৰ যিখিনি ফাল এই ফালসমূহ 5500 টকাৰ এক্সট্ৰা আপোনালোকৰ কেজুৱেল বিলাক এইবিলাক এই কেজুৱেল বিলাক আপোনালোকৰ 5500 টকাত এক্সট্ৰা বিক্ৰী কৰে কিন্তু পাৱাৰ টিলাৰ লগত আপোনালোকৰ একদম ফ্ৰী হিচাপত দি আছে ইয়াত যেটো পাৰ্টছ সমূহ কথা কওঁ পাৰ্টছ এভেইলেবল গোটেইখিনি পাবনে পাব আমাৰ পাৰ্টছ এভেইলেবল আছে আমাৰ যিমান গাড়ী আছে সব পাৰ্টছ আছে চাওক অসমৰ কিন্তু যদি বাহিৰৰ কথা কওঁ অসমৰ বাহিৰৰ পৰা যদি আপুনি আনিব যায় ফাৰ্ষ্টত আপোনালোকৰ যেতিয়া মেচিন এটা ক্ৰয় কৰিব ফোনটো ধুনীয়াকৈ ৰিচিভ কৰা তাৰপিছত ৰিচিভ নকৰা হৈ যায় তাৰপিছত আপোনাক সেইটোকে কৰিব নেকি নহয় নহয় একদম ধুনীয়াকৈ ফোন বাহিৰৰ নহয় আমি অসমত সেইটো কাৰণে চাওক আপুনি অসমৰ বাহিৰৰ পৰা আনাতকে অসমৰ পৰাই লওক আপুনি কিবা এটা ধৰণৰ ফেচিলিটি পাই যাব এটা কথা কিন্তু বহুতে সুধিব ইয়াৰ পৰা পাৱাৰ টিলাৰ হওক বা আপোনালোকৰ ৰাইচ মিল ডাইৰেক্ট পেকেজিং হিচাপত কৰে নকৰে চাওক সেই পেকেজিং হিচাপত তেখেতে গুদাম আছে গুদামত গৈ ধুনীয়াকৈ দেখাব চেষ্টা কৰিম আৰু তেখেতসকলে এইটো গুদামত আছে এই গুদামটোত আপোনালোকে দেখিব পাৰিছে গোটেই খুব আপোনালোকৰ কাৰ্টন ভৰ্তি হৈ আছে এই কাৰ্টনত আপোনালোকৰ পাৱাৰ টিলাৰ পাৱাৰ উইডাৰ ৰাইচ মিল আপোনালোকৰ পিঠাগুৰি খুন্দা গোটেই এভৰিথিং মেচিন ইয়াত ধুনীয়াকৈ পেকেজিং কৰা হয় এইবিলাক পেকেজিং কৰা হৈছে ন ধুনীয়াকৈ এইবিলাক কি পাৱাৰ উইডাৰ নেকি হয় পাৱাৰ উইডাৰ এইখন পাৱাৰ উইডাৰ এইখনো পাৱাৰ উইডাৰ এখনো পাৱাৰ উইডাৰ সেইফালে কি আছে
এইফালে পাৱাৰ উইডাৰ এইফালে পাৱাৰ উইডাৰ মানে পাৱাৰ উইডাৰ যদি কথা কয় একদম ষ্টক ভৰপূৰ হৈ আছে আপোনালোকৰ যদিহে আপোনালোকৰ ল'ব বিচাৰে এনেকুৱা ধৰণৰ পাৱাৰ উইডাৰ একদম ধুনীয়াকৈ এইবিলাক পেকেটিং কৰি আপোনালোকৰ ধুনীয়াকৈ নাইট চুপাৰত পঠাই দিয়ে যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ধুনীয়াকৈ এইবোৰ ডেলিভাৰী দিয়ে একদম ফ্ৰী অফ কষ্টত ধুনীয়াকৈ ডেলিভাৰী চিষ্টেম ধুনীয়াকৈ ৰাখি দিছে দাদা ভিডিঅ'টো অলমষ্ট গোটেইখিনি দেখাইছো পাৱাৰ উইডাৰ পাৱাৰ টিলাৰ ৰাইচ মিল গোটেইখিনি এভৰিথিং দেখাই দিছো লাষ্টত আপুনি আমাৰ ভিউৱাৰ্ছৰ কাৰণে কি কৰিব যদিহে আপোনালোকৰ দোকানত ক্ৰয় কৰিব লাগে কিমান একদম কম মিনিমাম মূল্যত দিব পাৰিবনে পাৰিম একদম কম প্ৰাইজত ডিসকাউন্ট সহকাৰে একদম ধুনীয়াকৈ ইয়াৰ পৰা এটা মেচিন লৈছে যদি অসমৰ কৃষকৰ কথা কওঁ কৃষকৰ ভাল খবৰ যিহেতু ইয়াত আপোনালোকৰ একদম কম দাম আপুনি বাহিৰত নোযোৱাকৈ অসমতে আপোনালোকৰ এনেকুৱা পাৱাৰ উইডাৰসমূহ ধুনীয়াকৈ লৈ যাব পাৰিব যদি আপোনালোকে স্ক্ৰীনত যিটো ফোন নম্বৰ সেই ফোন নম্বৰ এতিয়া যোগাযোগ কৰক এড্ৰেছটো ডেছক্ৰিপশ্যনত দিয়া হৈছে ফোন নম্বৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু স্ক্ৰীনত ফোন নম্বৰ সেই ফোন নম্বৰত ওলাই আপোনালোকৰ ধুনীয়াকৈ দাদাৰ লগত যোগাযোগ ইয়াৰ পৰা এখন ধুনীয়াকৈ মেচিন এটা ক্ৰয় কৰি আপোনাৰ নিজৰ ব্যৱসায়টো ধুনীয়াকৈ ষ্টাৰ্ট কৰক ধন্যবাদ